স্বাগতম জনাইছোঁ 5500 পোষ্টৰ ইউপি লেভেলৰ যিবিলাক পোষ্ট আছে তাৰ কাট অফৰ সমীক্ষা এটাৰ বাবে আমাক অনুৰোধ কৰিছিলে কেইজনমানে তাৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। ইয়াত ইউপিৰ কাট অফ এষ্টিমেট কিমান হ'ব তাৰ এটা সমীক্ষা কৰিবলৈ লৈছোঁ। যথেষ্ট ষ্টাডি আৰু বিশ্লেষণ কৰাৰ পাছত এই ভিডিঅ'টো বনাইছোঁ। প্ৰথমতে চাওকচোন, এতিয়া ইয়াত আমি দেখিবলৈ পাইছোঁ 673টা পোষ্ট আছে ইউপি লেভেলৰ। ইয়াত দেখিছে আপোনালোকে 673টা পোষ্টৰ সংখ্যা যথেষ্ট কম, সৰ্বমুঠ 673টা পোষ্ট। এতিয়া কথা হ'ল, ব্ৰেকআপ আমি চাবলৈ যাওঁতে দেখিছোঁ যে বৰপেটা ডিষ্ট্ৰিক্টত ৰিজাৰ্ভৰ নাই আৰু বঙাইগাঁও, দৰঙত এটা, তেনেকৈ চবতকৈ বেছি পোষ্টৰ সংখ্যা তেনেকৈ দেখিছোঁ আমি 41টা আছে লখিমপুৰতে আছে আৰু বেছিকৈ। তাৰপিছত শোণিতপুৰত অলপ আছে, তাৰপিছতে 28টা আছে ধুবুৰীটো। এতিয়া কথা হ'ল, ইউপিৰ আছামিজ মিডিয়ামৰ কাট অফ সমীক্ষা কৰোঁতে বাকী বেংগলী আৰু বড়ো মিডিয়ামৰো আপোনালোকে গমেই পাই যাব অলপমান পাৰ্থক্য থাকিব পাৰে। 2020ৰ পৰা আমি মেৰিট লিষ্টৰ সমীক্ষা কৰি আহিছোঁ, প্ৰায়ে মিলি যায়। এইবাৰো এটা প্ৰয়াস কৰিছোঁ। এতিয়া কথা হ'ল, 62ৰ তলত ইউআৰ পোষ্টকেইটা পাবলৈ অলপ অসুবিধা হ'ব, কাৰণ 62ৰ ওপৰতহে যোৱাৰ এটা সম্ভাৱনা আছে। কিন্তু মই ডিটেইলত কৈ আছোঁ আপোনালোকক, ইউপিত 60ৰ তলত থকাসকলে বৰ বেছি আশা নকৰাই ভাল। একেবাৰে পোনচাতেই কৈ দিব খুজিছোঁ, 2-1 ডিষ্ট্ৰিক্টত হয়তো কিবা স্বৰূপে পাব পাৰে। আৰু কাট অফ ইউপিত বেছি হয় কাৰণ পোষ্টৰ সংখ্যা কম হয়। এতিয়া কথা হ'ল, ধুবুৰীত আমি দেখা পোৱা মতে ধুবুৰীত প্ৰায়ে কাট অফটো অলপ কম হয়। এইবাৰো কমিব পাৰে, 62ত পাই যাব পাৰে। অভাৰঅল ক'বলৈ গ'লে গোটেই লিষ্টখনৰ পৰা 63ৰ পৰা 67ত OBC পাব পাৰে। 63ৰ পৰা 67, 63 to 67 OBC। আৰু ইউআৰত কিন্তু 64ৰ পৰা 70 ইয়াৰ মাজত থাকিলে তেওঁলোকে পোৱাৰ সম্ভাৱনা আছে, মানে ইয়াৰ মাজত পাবই আৰু। এতিয়া ইয়াতো অলপ দুই এটা কথা আছে, সেই কথাকেইটা মই অলপ ক'ব খুজিছোঁ যে 62ৰ তলত যিহেতু মই ক'লোঁ যে ইউআৰৰ অলপ দিগদাৰ হ'ব পাৰে পাবলৈ, ইউআৰ পোৱাৰ সম্ভাৱনা নাই 62ৰ তলত। এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ কিন্তু পৃথক হয়েই। সেইকাৰণে এতিয়া যিসমূহ ডিষ্ট্ৰিক্ট 20ৰ বেছি পোষ্ট আছে, ধৰি লওক গোলাঘাট, ধুবুৰী, ডিব্ৰুগড় আৰু গোৱালপাৰা, লখিমপুৰ, নগাঁও, এনেকৈ 20ৰ বেছি পোষ্ট আছে। তাত 63ৰ পৰা 65% ধৰি থওক, 63ৰ পৰা 65 পাব। কিন্তু মোটামুটি গোটেইখিনিৰ পৰা এটা অভাৰঅল আইডিয়া মই আপোনালোকক দিব খুজিছোঁ যে 63ৰ পৰা 65 বা 66, 63ৰ পৰা 66 ইয়াৰ মাজত যদি থাকে আৰু ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰোঁতে যদি চব ঠিক ঠাক থাকে, তেন্তে তেওঁৰ চাকৰি পোৱাৰ সম্ভাৱনা আছে। নহ'লে তাৰ তলত বহুত বেছি আশা কৰি থাকিলে অকণমান অসুবিধা হ'ব, কাৰণ এইটো দেখা দেখি কথা যে 62ৰ তলত পোৱাৰ সম্ভাৱনা একদম নাই বুলিয়ে ক'ব পাৰি। একদম ডিষ্ট্ৰিক্ট যদি কিবা অলপ ভালকৈ একেবাৰে ধুনীয়াকৈ মিলি যায় তেতিয়া হয়তো পাব পাৰে, কিন্তু 60 তলত থকাটোতো আৰু কোনো আশা নাই। শুনিবলৈ বেয়া হৈছে আৰু হাৰ্চ হৈছে এনালিচিছটো, কিন্তু উপায় নাই। আপোনালোকে মুঠতে 63ৰ পৰা 66 পালে চাকৰি পাব বুলি এটা আশা কৰি থাকিব পাৰে।